নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰ স্বাগতম কৰিছোঁ। LPP টিচাৰ ভেকেঞ্চিৰ ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ পাইছে, আপোনালোকে গম পাই চাগে। আৰু কিছুমান ডিষ্ট্ৰিক্ট প্ৰকাশ পোৱা বাকী আছে, আপোনালোকৰ কালি পৰহিৰ ভিতৰত প্ৰকাশ পাই যাব। আৰু শুভেচ্ছা বাণী জ্ঞাপন কৰিছোঁ যিসকলে কোৱালিফাই কৰিছে। এটা ডাঙৰ আপডেট আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। 2025ৰ পিছৰ পৰ্যায়ত যোনটো আপোনালোকৰ টেট হ'ব গৈ আছে, এইটো কিন্তু অলপ ট্ৰিকি টাইপৰ হ'ব গৈ আছে। বন্ধুসকল গম পাই চাগে সুপ্ৰিম কোৰ্টে এটা ৰায়দান প্ৰদান কৰিছে, যিসকল কেণ্ডিডেটে এতিয়ালৈকে টেট কোৱালিফাই কৰা নাই তেওঁলোকে টিচাৰৰ কাৰণে এলিজিবল নহয়। যিসকলে টেট কোৱালিফাই কৰিব, প্ৰাইভেট টিচাৰ হওক বা গভৰ্ণমেণ্ট টিচাৰ হওক, তাৰ যোনটো আপডেট আহিছে সেইমতেহে আপোনালোকক কৈছোঁ। গতিকে এইবাৰ যোনটো 2025ৰ যোনটো টেট হ'ব গৈ আছে, সেইটোত মেক্সিমাম কেণ্ডিডেট যিসকলে এপ্লাই নকৰা কেণ্ডিডেটো এপ্লাই কৰিব। গতিকে এইবাৰ কেণ্ডিডেট লেভেলটো বহুত বেছি থাকিব, আৰু ইমান বেছি কেণ্ডিডেট লেভেলত আপোনালোকে কোৱালিফাই কৰিব লাগিব। গতিকে পেপাৰ পেটাৰ্ণটো অলপ হাৰ্ড হ'ব গৈ আছে। গতিকে অন্যান্যসকল এটা সোণালী সুযোগ, আৰু এই সুযোগৰ চলতে আপোনালোকৰ আৰু এটা ভেকেঞ্চি প্ৰকাশ কৰিব, যিটো আপোনালোকৰ 2026ত যোনটো এডভাৰটাইজমেণ্টটো ওলাই যাব। গতিকে এইবাৰ এটা আপোনালোকৰ ওচৰত এটা ডাঙৰ অপৰচুনিটি আছে, আৰু এই অপৰচুনিটিটো মিছ নকৰিব। বন্ধুসকল কোৱালিফাই কৰিবৰ কাৰণে যত্ন কৰিব। আৰু আমি আমাৰ এই চেনেলৰ জৰিয়তে আপোনালোকৰ টেট কোৱালিফায়াৰৰ বিভিন্ন আপডেটবোৰ শ্বেয়াৰ কৰি থাকিম। বন্ধুসকল আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আপডেটবোৰ অহাৰ লগে লগে আমি আপোনালোকক চেনেলৰ ফালৰ পৰা জনাই থাকিব পাৰোঁ। আপোনালোকে গম পাই চাগে, যোনটো LPP টিচাৰ ভেকেঞ্চিৰ মই এনালাইচিছ কৰিছিলোঁ যে জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত 60+ মাৰিব। আপোনালোকে যদি চাব বিচাৰে আমাৰ চেনেলত গৈ পেলাই চাই ল'ব পাৰে। মই 60 কৈছিলোঁ, 60য়ে 100% এইবাৰ মেৰিট লিষ্টত মাৰিছে। জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত 60 কৈছিলোঁ, 60 আহিছে। OBCৰ ক্ষেত্ৰত 100% 60+ আছিলে, 60+ আহিছে। গতিকে প্ৰিডিকশ্যন কেনেধৰণৰ হৈছে আপোনালোকে চাব পাৰিব। বন্ধুসকল মই এনেই প্ৰিডিকশ্যন কৰা নাই, বস্তুবোৰ ভালকৈ এনালাইচিছ কৰাৰ পিছতহে আপোনালোকক ডাটাবোৰ দিয়া হৈছিলে। আৰু LPP টিচাৰ ভেকেঞ্চিত যোনটো আপোনালোকৰ ছেকেণ্ড প্ৰভিজনেল লিষ্ট ওলাব গৈ আছে, সেইটো সম্পৰ্কে আপোনালোকৰ অতি শীঘ্ৰে আপডেটবোৰ পাই থাকিব। এতিয়া মেইন টাৰ্গেট পইণ্ট হৈছে যে 2027লৈকে আপোনালোকক সুপ্ৰিম কোৰ্টে এটা আপডেট দিছে, যিসকলে আপোনাৰ গভৰ্ণমেণ্ট টিচাৰ কৰি আছিলে, যদি টেট কোৱালিফাই নকৰাকৈ টিচাৰক কিছুমানে গভৰ্ণমেণ্ট জব কৰিছে, তেওঁলোকৰ কাৰণে 2027লৈকে সময় দিছে চাগে, আপোনালোকে গম পায়। আৰু যদি বিচাৰে আপোনালোকে গৈ পেলাই অনলাইনৰ পৰা গুগলত চাই ল'ব পাৰে। মই একচুৱেলি ডাইৰেক্টলি আমাৰ গ্ৰুপৰ ফালৰ পৰা আপডেটটো বেছি পাইছিলোঁ, সেইকাৰণে জনাই দিছোঁ 2027 বুলি। তাৰ ডেট বঢ়াবও পাৰে বা কমাবও পাৰে, এইটো সম্পৰ্কে আমি ডাইৰেক্টলি নাজানো। গতিকে এতিয়া মেইন কথাটো হৈছে যে 2025ৰ যোনটো টেট হ'ব গৈ আছে, বা অসম টেট অহা চান্স আছে নেকি বহুতে সুধি আছিলে। 2025ৰ টেটটো 100% হ'ব, কিন্তু অসম টেট সম্পৰ্কে আপডেটটো অহা নাই। যদি আহে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম। মুঠতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, 100% আপোনালোকে টেটৰ ৰিলেটেড যিকোনো আপডেট আহিলে পোনপ্ৰথমে আমাৰ চেনেলৰ জৰিয়তে পাই থাকিব। ঠিক আছে বন্ধুসকল, গতিকে 2025ৰ টেট কোৱালিফাইৰ কাৰণে আপোনালোকে যিমানবোৰ পাৰে ডকুমেণ্টবোৰ এতিয়াৰ পৰা ৰেডি কৰি দিয়ক, এতিয়াৰ পৰা পঢ়া শুনা ষ্টাৰ্টিং কৰি দিয়ক। কাৰণ গম পাই চাগে এইবাৰ কেণ্ডিডেট লেভেলটো বহুত বেছি হ'ব গৈ আছে। এনেকুৱা বন্ধুসকল, ৰিজনটো হৈছে যে এইবাৰ যিসকল কেণ্ডিডেটে টেট পৰীক্ষা নিদিম বুলিও ভাবিছে, তেওঁলোকেও দিব। কাৰণ গম পাই চাগে এইটো সুপ্ৰিম কোৰ্টে একটা কম্পালচৰি কৰি দিছে যে টেটটো কোৱালিফাই কৰিবই লাগিব। সেই হেতুকে বহুত বেছি কেণ্ডিডেটে এইবাৰ অংশগ্ৰহণ কৰিব আৰু এক্সামটো দিব। গতিকে আপোনালোকে পাছ কৰিব মন আছে যদি এতিয়া প্ৰিপাৰেশ্যনটো কৰি থাকক। আৰু নতুনকৈ যিটো ছেকেণ্ড প্ৰভিজনেল লিষ্ট আমি আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক জনাই দিম আপডেট আহিলে। ঠিক আছে, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আপডেটবোৰ পাই থাকিব। ধন্যবাদ বন্ধুসকল। নেক্সট ভিডিঅ'ত মই টেট ৰিলেটেড আপডেটসমূহ দি থাকিম, আৰু নতুনকৈ আপডেট আহিলে আমি আপোনালোকক চেনেলটোত শ্বেয়াৰ কৰি দিম। ধন্যবাদ।